Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। সাংস্কৃতিক জগতৰ বাবে পুনৰ আহি পৰিছে এক বেয়া খবৰ। হয়, আপোনালোকে ঠিকই শুনিছে। সকলোৱে প্ৰিয় অভিনেতাজন বৰ্তমান অসুস্থ। গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে সকলোৱে মৰমৰ তথা প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী। ইতিমধ্যে সকলোৱে পৰা অভিনেতাজনে বিচাৰিছে সহায়। বহু আৰ্থিক সংকটত ভুগিছে জনপ্ৰিয় অভিনেতাজন। দীৰ্ঘদিন ধৰি শাৰীৰিক সমস্যাত ভুগি আছিল জয়ন্ত ভাগৱতী। বৰ্তমান গুৱাহাটী এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে প্ৰবীণ অভিনেতাজন। চিকিৎসালয়ৰ বিচনাৰ পৰাই অভিনেতাজনে বিচাৰিছে ৰাইজৰ আশীৰ্বাদ। অসমীয়া চিনেমা জগতৰ বহু ছবিত অভিনয় কৰা জ্যেষ্ঠ অভিনেতা জয়ন্ত ভাগৱতীয়ে চিকিৎসালয়ৰ বিচনাতেই নিজে ৰচিছে উলিয়াইছে গীত। হাৰ্টৰ অসুস্থতাত ভোগা জয়ন্ত ভাগৱতী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰি কি ক'লে শুনি লওক আহকচোন সৰু ভিডিঅ' ক্লিপ এটা। বহুত সাৱধান হ'বলগীয়া হয়। ডাক্তৰে তাকে আলোচনা বিলোচনা কৰি আছে। সকলোৱে যিটো ভাল সেইটো কৰিব মই বিশ্বাস আৰু ৰাইজৰ আশীৰ্বাদ মোৰ শক্তি। গতিকে এইখিনি হৈ পেলাই ভাল হৈ ওলাই যাম আকৌ গৈ পেলাই NRC ডাবিংখিনি কৰিবলৈ আছে। সেইটো এতিয়া মনত চিন্তা আছে। সেইখন ডাবিং কৰিবলৈ চিনেমাখনো তেতিয়াহে সম্পূৰ্ণ হ'ব। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিন তোমাৰে দেহত সপোন আঁকি দিন প্ৰতি পদকত ইয়াৰে কোণত